সকলোকে মই প্ৰাচুৰ্য ছাৰে ক'লোঁ JNV গাইডৰ ফালৰ পৰা নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ বাবে যিহেতু ফৰ্ম ফিল আপ আহিছে আৰু বৰ্তমান পৰীক্ষাৰ ডেটটো এনাউন্স কৰিছে 28 নৱেম্বৰত হ'ব গৈ আছে পৰীক্ষা আৰু এটা আমি স্পেচিয়েল অসমীয়া মিডিয়ামৰ কাৰণে বেটছ আৰম্ভ কৰিব গৈ আছোঁ অহা 10 তাৰিখৰ পৰা আমাৰ স্পেচিয়েল বেটছটো এইটো ৰাতিপুৱা বেটছ হ'ব যেহেতু বহুতে আমাক কৈ থাকে যে ছাৰ ৰাতিপুৱা ক্লাছ এটা উলিয়াওক ৰাতিপুৱা ক্লাছ কৰিবলৈ আমি বিচাৰোঁ ৰাতিপুৱা 5:30 বজাৰ পৰা লৈ 7টা বজালৈকে আমাৰ ক্লাছটো থাকিব অসমীয়া মিডিয়ামৰ কাৰণে স্পেচিয়েল বেটছ হ'ব নতুন সিলেবাছ আহি গৈছে টোটেলি নতুন সিলেবাছৰ হিচাপত আমি বস্তুখিনি যাম একদম নতুন সিলেবাছৰ হিচাপত আমি বস্তুখিনি লৈ যাম যেহেতু মানসিক দক্ষতা অলপ কমাই দিয়া গৈছে মেথছতো অলপ কমাই দিয়া গৈছে দুটামান চেপ্টাৰ অলপমান মেথছত বেলেগ কৰি দিয়া গৈছে অসমীয়াখিনিও অলপমান টান কৰি দিয়া গৈছে পৰিৱেশ এটা ভাগ আনিছে সেইখিনি অলপ বেলেগ এটা একদম বেলেগ ভাগ এটা আহি গৈছেগৈ পুৰা আমি নতুন সিলেবাছৰ হিচাপত যাম আমাৰ ষ্টাডি মেটেৰিয়েল বনি আছে 30 পইণ্ট পৰীক্ষাত যেনেকৈ আহিব লগা সিলেবাছত তেনেকুৱা টাইপতে আমি প্ৰশ্নসমূহ দিব চেষ্টা কৰিম তেনেকৈ আমি পঢ়াম আগন্তুক দিনসমূহত সকলোৱে যাতে যিসকলে ছিটটো দখল কৰিম বুলি ভাবি আছে এটা ডাঙৰ সুযোগ আছে আমাৰ হাতত যিহেতু নতুন সিলেবাছ আহি গৈছেগৈ ভালকৈ পঢ়ি আমি ছিটটো দখল কৰিব লাগিব একদম আৰু ক্লাছসমূহ আমাৰ অহা 10 তাৰিখৰ পৰা আৰম্ভ হ'ব গৈ আছে অতি সোনকালে আপোনালোকে আমাৰ লগত এই নাম্বাৰটোত যোগাযোগ কৰিব পাৰিব ফোন কৰিলে ৰাতিপুৱা 10টা বজাৰ পৰা লৈ আবেলি 6টা বজাৰ ভিতৰত ফোন কৰিব ৰাতি আৰু ৰাতিপুৱা একদম ফোন কৰি নিদিব এইটোৱে মই সকলোকে জনালোঁ আৰু সকলোকে ধন্যবাদ সকলোৱে যাতে ভালকৈ পঢ়ি থাকে আৰু JNV গাইড চেনেল সকলোৱে যাতে চাই থাকে থেংক ইউ